নমস্কাৰ বহুদিনৰ মূৰত আজি পুনৰ এটা ভিডিও বনাবলৈ ওলাইছো নিশ্চয় এই ভিডিওটো আপোনালোকে ভাল পাব যিসকলে পেজ মেকাৰ আৰু ফটোশ্বপত অসমীয়া লিখা মেলা কৰে সেই সকলৰ কাৰণে এই ভিডিওটো খুবেই দৰকাৰী হ'ব কেতিয়াবা এনেকুৱা হোৱা দেখা যায় যে আপুনি ফন্টটো ইনষ্টল কৰিছে তাৰ পিছতো ফন্টটো আপুনি ফটোশ্বপত বিচাৰি পোৱা নাই বা সেই ফন্টেৰে আপুনি লিখিব পৰা নাই তেতিয়া আপুনি কি কৰিব হেতু ক'ব বিচাৰিছো চাওক ইয়াত কিছুমান ফন্ট আছে আপুনি ফন্টবোৰ ইনষ্টল কৰোতে এই ফন্টৰ ফাইলটোত ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি ইনষ্টল ফৰ অল ইউজাৰ বুলি যেটো অপচন পাব হেতুত ক্লিক কৰি আপুনি ইনষ্টল কৰিব তেতিয়া আপুনি তেনেকুৱা সমস্যাৰ পৰা হাত সাৰিব পাৰিব নিশ্চয় বুজি পাইছে যে ফন্টবোৰ এটা কৈ আপুনি ৰাইট ক্লিক কৰি ইনষ্টল ফৰ অল ইউজাৰ অপচনটোত ক্লিক কৰি ইনষ্টল কৰিব তেতিয়া আপুনি ফটোশ্বপত সেই ফন্টটো ব্যৱহাৰ কৰিব পাৰিব বা সেই ফন্টৰে আপুনি লিখিব পাৰিব এইবাৰ অন্য এটা বিষয়লৈ আহিছো স্ক্ৰিনত নিশ্চয় আপোনালোকে দেখি আছে বিভিন্ন ফন্টেৰে মই স্মাৰ্ট কম্পিউটাৰ সৰ্থেবাৰী 781307 লিখি ৰাখিছো যিসকলে এইবোৰ ফন্ট বিচাৰি আছে ফন্টবোৰ পোৱা নাই তেখেতসকলে এই ভিডিওটোৰ তলত কমেন্ট বক্সত আপোনালোকে আপোনালোকৰ মেইল আইডিটো লিখি দিব মই আপোনালোকক মেইল কৰি এই ফন্ট বিলাক দিবলৈ চেষ্টা কৰিম নিশ্চয় আপোনালোকৰ প্ৰয়োজন আছে যিসকলে প্ৰয়োজন আছে বুলি অনুভৱ কৰে তেখেতসকলক কৈছো মোক মেইল আইডিটো দিব মই মেইল কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ আৰু কিবা থাকিলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে আৰু ভিডিওটো পাৰিলে শেয়াৰ কৰিব আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ